हेलो फ्रेंड्स पोनप्रथमे আপোনালোকৰ মোৰ গাৰ্ডেনত থকা পপুলাটোৰ সৈতে মোৰ চেনেলত স্বাগতম জনালো। এবাৰ চাওকচোন মোৰ গাৰ্ডেনত থকা বগৰীজোপা। এই বগৰীজোপা ইমানে কাইট আছে নহয়, গাত লাগি একদম গাৰ অৱস্থা বেয়া কৰি দিয়ে। সেইবাবে আজি মই ভাবিলোঁ অলপ কাটিং কৰি দিওঁ। লাগিয়ে থাকে নেমু, এবাৰো কিন্তু বহুতে লাগিছে। আজি অলপ এল'ভেৰা পাত কাটি লৈ যাম। এল'ভেৰা বহুতো কামত ব্যৱহাৰ কৰা হয়। ফ্ৰেণ্ডছ, আপোনালোকে চাগে জানেই, মই আজি হেয়াৰ শ্বেম্পুৰ বাবে ব্যৱহাৰ কৰিম। এতিয়া মই আপোনালোকক মোৰ গাৰ্ডেনত আদা ৰুই দেখুৱাম। মই মাটিখিনিত অকণমান অৰ্গেনিক কম্পোষ্ট দি পেলাই মিক্স কৰি লৈছোঁ। মাটিখিনি আৰুৱাই হৈ আছে, চব্জি লগাই থকা হয়। তথাপিতো এতিয়া আদা লগাবৰ বাবে মই অলপ কম্পোষ্ট দি মিক্স কৰি ল'লোঁ। আদাখিনি এনেদৰে এটা এটাকৈ ৰুই গ'লোঁ। আদাকেইটা প্ৰায় গোটেইকেইটাই পোখা ওলাই থকাৰ বাবে সোনকালে ৰুবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে এই আদা এমাহমানৰ পাছত দেখা পাব গছলৈ ৰূপান্তৰিত হ'ব।